সলুনি পয়া নীলা বসুমতাৰী জতীয়া কছাৰী তেখেতে ভূমি পট্টা গাঁৱৰ বিশিষ্ট অতিথি মহোদয়ৰ পৰা পট্টা গ্ৰহণ কৰিছে। সমষ্টি ভিত্তিত আমাৰ বসুন্ধৰা টুৰ যিখিনি পট্টা সেই মিছন বসুন্ধৰা টু অনুযায়ী যিমান লোকে পট্টা পাইছিল এই পট্টা বিতৰণ কাম চলি আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো কেইবাটাও বিধানসভা সমষ্টিত গৈ এই পট্টা বিতৰণ কৰিছে আৰু মন্ত্ৰীসভাৰো সকলোকে কেইবাটাও সমষ্টিৰ দায়িত্ব দিছে। সেই ভিত্তিত আজি আমি কলিয়াবৰ বিধানসভা সমষ্টিত এই মাটিৰ পট্টাসমূহ বিতৰণ কৰিছোঁ। বিশেষকৈ এই মাটিৰ পট্টা খিলঞ্জীয়া লোক আৰু চাহ বাগিচাৰ লোকেই প্ৰথম অৱস্থাত পাইছে। এতিয়া বসুন্ধৰা ৩ আৰম্ভ হৈছে, বাকীসকলেও আবেদন কৰি পৰৱৰ্তী যিসকলে পাব লগা আছে তেখেতসকলেও এই মাটিৰ পট্টা পাব। ধন্যবাদ দিছোঁ, কিয় কৈছোঁ যিহেতু মই ২৬-৩০ বছৰ ভিতৰত মই যিখিনি মই টেনশ্যন আছিলে যে মোৰ ল'ৰা ছোৱালীজনখন মই কি হ'ব, জাষ্ট মই থাকিছোঁ কমাইছোঁ আছোঁ, কিন্তু মই আচল কথাটো ভূমি পট্টা পাব লাগিব। তো সেই গতিকে ইমান দিনৰ মই কৰিব নোৱাৰা কামটো আমাৰ হিমন্ত ছাৰ বিশ্ব শৰ্মাই যিখিনি ২১২গৰাকীও আজি ভূমি পট্টা প্ৰদান কৰাৰ কাৰণে মই মানে ছাৰক মই বহুত ধন্যবাদ দিছোঁ আৰু আমাৰ বিধায়ক কেশৱ ছাৰ মহন্তকো। নীলা বসুমতাৰী জতীয়া কছাৰী তেখেতে ভূমি পট্টা গাঁৱৰ বিশিষ্ট অতিথি মহোদয়ৰ পৰা পট্টা গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।